প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰা জড়িত হয় বঙাইগাঁও ৰিফাইনেৰীৰ লগত। বঙাইগাঁৱত থকা ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ৰিফাইনেৰীত বিভিন্ন বিষয়ৰ পদ খালী হৈছে। 50টাৰো অধিক পদ খালী হৈছে। সকলো বিষয়ে মই আপোনালোকক জনাই যাম। প্ৰথমটো হৈছে চাকৰিৰ নাম ট্ৰেড এপ্ৰেণ্টাইজ এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লেণ্ট। ডিচিপ্লিন হ'ব কেমিকেল। ইয়াৰ বাবে কোৱালিফিকেশ্যনছ থাকিব লাগিব 3 বছৰীয়া BSc মেথছ, ফিজিক্স, কেমেষ্ট্ৰি নতুবা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি। ইমান কোৱালিফিকেশ্যন যদি আপুনি গোটাই থৈছে তেতিয়াহ'লে হৈ যাব। 39টা পদ খালী, আনৰিজাৰ্ভ 19টা, EWS 3টা, SC 2, ST প্লেন 10, OBC NCL 10, ইমানেই। তাৰপিছত ছেকেণ্ডটো হৈছে ট্ৰেড এপ্ৰেণ্টাইজ বইলাৰ। ডিচিপ্লিন মেকানিকেল। 3 বছৰীয়া BSc গ্ৰেজুৱেশ্যন কৰিলে হ'ব, খালী মেথছ, ফিজিক্স, কেমেষ্ট্ৰি নতুবা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিত হ'ব লাগিব। আৰু 16টা পদ খালী টোটেল, আনৰিজাৰ্ভ 7, EWS 2, SC 1, ST 2, OBC NCL 4। নেক্সট জবৰ নাম হৈছে টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন কেমিকেল। ইয়াৰ বাবে 3 বছৰীয়া ডিপ্ল'মা লাগিব ইন কেমিকেল ইঞ্জিনিয়াৰ, নহ'লে পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰ, নহ'লে কেমিকেল টেকন'লজি, নহ'লে ৰিফাইনেৰী এণ্ড পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং। আৰু 12টা মুঠ টোটেল পদ, আনৰিজাৰ্ভ 6, EWS 1, SC 1, ST 1, OBC NCL 3। নেক্সট হৈছে টেকনিচিয়ান ডিচিপ্লিন টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন মেকানিকেল। 3 বছৰীয়া মেকানিকেল ইঞ্জিনিয়াৰিং কৰা, 11টা মুঠ পদ খালী। বাকী সকলো ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে বেলেগ বেলেগকৈ আছে। আৰু হৈছে টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টেশ্যন। 3 বছৰীয়া ইনষ্ট্ৰুমেণ্টেশ্যন লাগিব, ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কণ্ট্ৰল ইঞ্জিনিয়াৰিং, এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। মুঠ 10টা পদ খালী। আৰু বিভিন্ন ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে বেলেগ বেলেগকৈ পদ খালী হোৱাৰ কথা ইয়াত উল্লেখ আছে। তাৰ বাহিৰে অন্যান্য কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াত কোৱা মতে আপোনালোকে নিজৰ যি গ্ৰেজুৱেশ্যন কৰিছে বা ডিপ্ল'মা লৈ থৈছে নিজৰ ট্ৰেড বা ডিচিপ্লিনত মিনিমাম 50% থাকিবই লাগিব। ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে যেনে SC, ST, PWD সকলৰ কাৰণে 45% থাকিলেও চলি যাব। আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথা আৰু কিবা আছে নেকি চাইছোঁ। আৰু বয়সৰ কথা কৈছে যে 18ৰ পৰা 24 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব জেনেৰেলসকলৰ কাৰণে আৰু EWS সকলৰ কাৰণে। বাকীসকলক য'ত যি ৰেহাই দিবলগীয়া আছে গভৰ্ণমেণ্ট নিয়মৰ মতে, সেই ৰেহাই আপোনালোকে পাব, সেই লাভটো ল'ব পাৰিব। তাৰপিছত শিক্ষাগত অৰ্হতা বাকী যিমান যি অৰ্হতা আছে 31 জানুৱাৰী 2026লৈকে সেইটো পাৰিলে হ'ব। ৰিটেন টেষ্ট নাপাতে বুলি কৈছে। ডাইৰেক্ট আপোনালোকৰ মাৰ্ক চাই চাকৰিটো দিব। ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তাত কি কি হ'ব, চেল্ফ এটেষ্টেড কপি নিব লাগিব যেতিয়া মাতিব। 10 পাছ মেট্ৰিকুলেশ্যনৰ যিমান যি তথ্য আছে সকলো, ছেমিষ্টাৰ ৱাইজ ডিপ্ল'মা গ্ৰেজুৱেশ্যনৰ সকলো তথ্য, আৰু কমিউনিটি চাৰ্টিফিকেট আৰু যি যি তথ্য আছে সকলো। আৰু www.iocl.com তেওঁলোকৰ অফিচিয়েল ৱেবছাইট, ইয়াতে সকলো তথ্য পাব। প্ৰি এংগেজমেণ্ট মেডিকেল ফিটনেছ সেইটো দেখাব লাগিব। আৰু ষ্টাইপেণ্ড লাভ কৰিব, হলিডেও লাভ কৰিব। খালী HRA বা কোম্পানীৰ একমডেশ্যন লাভ নকৰে, সেইটো এটা কথা ইয়াত উল্লেখ আছে স্পষ্টভাৱে। এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰক। মই ইতিমধ্যে ক'লোৱেই, তাত গৈ আপোনালোকে ৱাটছ নিউ বুলি পাব, তাত ক্লিক কৰি আপোনালোকে এই তথ্যটো লাভ কৰিব পাৰিব আৰু তাৰ পৰাই এপ্লাই কৰিবলৈ পাৰিব। আৰু NATSৰ ৱেবছাইটতো গ'লেও আপোনালোকে তথ্য লাভ কৰিব। 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব অনলাইন, 20 ফেব্ৰুৱাৰীলৈকে চলিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব 26 ফেব্ৰুৱাৰী। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্টটো 26 ফেব্ৰুৱাৰীত ওলাব।
বাকী ডেটটো 5 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰত কৈছে। আৰু ইমেইল আই ডি হৈছে কিবা কাৰণত যদি কণ্টেক্ট কৰিব বিচাৰিছে BGRRECRUIT@indianoil.com। ফোন নম্বৰ দিয়া আছে 0366425487 আৰু অন্যান্য কথা ইয়াত একো উল্লেখ নাই। মূল কথাবোৰ মই কৈ দিলোঁ।